আসসালামু আলাইকুম এভৰিৱান মই মাহিন ৱৰ্ল্ডত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আৰু এতিয়া আবেলি এফালে যাবলৈ ওলাইছোঁ। আজিতো মেট্ৰিকৰ ৰিজাল্ট দিছিল আৰু এইফালে স্বপ্নমহঁতো আহিছিল। স্বপ্নমহঁতৰ ভাত পানী খাই মেলি ওলাই গ'ল। ওলাই যোৱাৰ পিছত এতিয়া আচৰৰ নামাজ পঢ়িলোঁ। তাৰপিছতে এফালে পাৰ্টি খাবলৈ যাওঁ। আমি এতিয়া ডিমৌগুৰিলৈ যাওঁ। তগৰীৰ ভাগিনীয়েক ৰাফনাৰ ভতিজাকে খুব ভাল ধৰণে পাছ কৰিছে, খবৰ এটা কৰি আহোঁ। জানমণি ওলাই মেলি এয়া কৰি থাকে। অঁ ৰ'বা, আহিব আৰু আমাৰ লখিমপুৰৰ পৰা মাহিতিৰ ল'ৰা অপু আহি আছে আৰু তাৰ লগতে যাম। মানে আহিলে কালিয়ে আচলতে বাবুলমাৰ ঘৰত আছে আৰু এতিয়া আহিব, তাৰ লগতে যাওঁ আৰু মেট্ৰিকৰ ৰিজাল্টৰ খবৰ কৰিবলৈ যাওঁ। তগৰীৰ ভাগিনীয়েকৰ ভতিজাক নাজবাই দিছিলে, ভালকৈ পাছ কৰিছে, খবৰ এটা কৰি আমি শিৱসাগৰ যাম। শিৱসাগৰ নহয় বেটা, হেৰি ডিমৌগুৰি। বেটিয়ে ষ্টাইল কৰাই দিছে কৰি আকৌ বৰ বেয়া লাগিছে। এতিয়া ভাল হৈ গৈছে। বাই উঠাই নাই ৰ'বা, আকৌ বাই উঠাব। এয়া আমাৰ অপু আহি গ'ল। অপুৰ লগতে যাওঁ ডিমৌগুৰি। ঘামি জামি অৱস্থা নাইকিয়া হৈ গ'ল বেটা। বা ইমান জপিয়ালা আকৌ। ৰাস্তাটো চোৱা বেটা কিমান ভাল লাগে ৰাস্তা ন। ঘৰত আহি একদম বিচনাৰ পৰা উঠি উৎপাত আৰম্ভ হৈ গ'ল সিহঁতৰ। মোবাইল চাবলৈ আহিছা? বাইকৰ পাৰ্টি চলি আছে একদম। আমি পাৰ্টি খাবলৈ আহিলো। এতিয়া নাজৰ ৰিজাল্ট হৈ গ'ল। এতিয়া নেক্সট ষ্টেপ ক'ত পঢ়িম ভাবিছা? আৰু আমাৰ স্কুলতে পঢ়িম বুলি ভাবিছিলোঁ। এতিয়া তাত নুখুলে আকৌ বেলেগত চাব লাগিব আৰু বেলেগত। হায়াৰ ছেকেণ্ডেৰী নাই নহয় লৈ নাই। খুলিম বুলি কৈছিলে, নুখুলিলে এতিয়া। ভালে হ'ল দিয়া, এটা বেলেগ পৰিৱেশ এটা পাব, ভাল লাগিব ন। পাৰ্টি পূৰা চলি আছে আপোনাহঁতৰ ঘৰত। সেইটো খাচী বেটা খোৱা খোৱা যা। ঐ জানি আহা। লখিমপুৰৰ পৰা আহি গৈছে। কেনেকুৱা ভাল লাগিছে? ইমানবোৰ বনাইছে। এয়া খাচী, এইফালে এয়া মাংস, সেইফালে চিকেন। একেবাৰে 3খন ডাইনিঙত সমানে ৰিচিপশ্যন চলি আছে। ইমানেই মানুহ হৈছে নহয়। নাচ গৈ থাকোঁ দেই। নেট দিম ভাবিছা? দোৱা কৰিছোঁ আগলাই সপোন পূৰা কৰক। আমি খুব ভালকৈ চাহ তাহ খালোঁ আৰু খাই মেলি আহিলোঁ। আহি মানে বাটতে গম পাইছোঁ যে আমাৰ ঘৰলৈ মাহিতিহঁত আহিছে। এতিয়া লগ পাওঁ নাপাওঁ নাজানো। দৌৰা দৌৰি অকণমান লগ পালোঁ। পাপুৰ বিয়া ওলাইছে, বাইকৰ গাত তত নাই ন। মাহিতি খৰ ধৰ হ'ল। আমি আহি পটককৈ পাইছোঁ। মাহিতিয়ে আমালৈ প্ৰেজেণ্ট লৈ আনিছে। কি উৰ্ণা ন? এয়া চব উৰ্ণা। এইখন ভাল লাগিছে। মই গুলপীয়াখনকে লওঁ। মাহিতিয়ে উৰ্ণা লৈ আহিছে, ভাল লাগিছে, মজা লাগিছে। প্ৰেজেণ্টে পালোঁ আহি সোমাই আহিয়ে। মাহিতিয়ে দিছে। ইমান ধুনীয়া কাপোৰটো। হা হা পাপুৰ কাইলৈ আঙুঠি পিন্ধিব। তালৈ আজিয়ে গৈছে মায়ে, সেইফালে অপুৱে নিবলৈ আহিলে। যাওক। মাহিতি আৰু টুটুৱে নিজে চাহ তাহ বনালে মেলিলে, খাই মেলি এয়া মানে ওলাই গ'ল আৰু এতিয়া মাহঁত যাবলৈ লৈছে।
কাইলৈ যিহেতু আমাৰ পাপুৰ আঙুঠি পিন্ধোৱা, আৰু এতিয়া মই আপোনালোকক পিছদিনাখন লগ পাইছোঁ। এয়া মাহিনৰ আপু যাব লৈছে আঙুঠি পিন্ধোৱালৈ। আমি যোৱা নাই কাৰণ সৰুকৈ পাতিছে, ইমান ডাঙৰ কৰা নাই। কলিয়াবৰত ঠিক হৈছে ছোৱালী। আৰু এতিয়া আবেলি আমাৰ ঘৰৰ একেবাৰে কাষতে এখন মিটিং হৈছিল, অকণমান এটেণ্ড হ'লোঁ। মানুহ যথেষ্ট হৈছে। আমাৰ মাজত উপস্থিত থকা ভোটাৰ পেটৰী মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি পদ্মবৰা ডাঙৰীয়া। কিন্তু সদায় কি হয়, নিৰ্বাচনৰ প্ৰাকক্ষণত সাম্প্ৰদায়িক মন্তব্য কৰি কেৱল সহজ সৰল মানুহখিনিক ভোট পোৱা যায়। লোকসভা নিৰ্বাচন লিখিলে বিজেপিয়ে মিলাই হ'ব নিশ্চিত হ'ব। আমি মিটিঙৰ পৰা আহিলোঁ আৰু এতিয়া চাওক বান্দৰৰ উৎপাত। আৰু একদম বান্দৰৰ উৎপাত ইমান বেছি হৈছে নহয়, আমালৈ যে অকণো ভয়ে নকৰে। একদম সেই চাওকচোন টেংকিৰ ওপৰত বহি আছে। মাহীদেউহঁত আহি পালেহি। আজি চাহকাপ দিব লৈছোঁ, ভজা পিঠা বনাই দিছোঁ। আৰু আঙুঠি পিন্ধোৱাখনো ভালকৈ হৈ গ'ল। আৰু বিয়াৰ ডেটো ল'লে, 8 জুনত বিয়াৰ ডেট লৈছে। পাপু দাদাৰ বিয়া আঙুঠি পিন্ধোৱা হৈ গ'ল। কৈ দিয়ে চাহ ধুনীয়াকৈ মন্দিৰত চাহ আহিছোঁ পাই। চাহ সোমালে আপোনাৰ এয়া লাল চাহ। আৰু সেইদিনাখন যে আপোনাৰ ঘৰত বেদাদানহঁতে চিকেন তন্দুৰী খাইছিলে, খুব ভাল পালে খাই। আৰু সেইকাৰণে অকণমান বনাবলৈ লৈছোঁ। আজি নবনাওঁ, অহাকালি বনাম। আজি মই ঠিক ঠাক কৰি থওঁ। বিনা OTG বিনা মাইক্ৰ'ভেনত আজি মই হেৰি বনাম, তন্দুৰী চিকেন। চিকেনখিনি ভালকৈ ধুই মেলি ল'লোঁ। এইখিনি আদা নহৰু পেষ্ট, গৰম মছলা, জিৰা, এভাৰেষ্টৰ তীখা লাল, অকণমান জ্বলা হ'লে ভাল লাগে, অকণ পাঁচফোৰণ। এই দৈখিনি পানী ধুনীয়াকৈ উলিয়াই থৈছিলোঁ, দৈ দিলোঁ। সানি মেৰিনেট কৰি থৈ দিম। মিঠাতেলো অকণমান দিলোঁ। এইখিনি 1 কেজি ব্ৰইলাৰ মাংস হয়, ধুনীয়াকৈ মেৰিনেট কৰি থৈ দিম। মাহিদি আহিছে, একোৱেই নাখায়, মাছ মাংস কণী একোৱেই নাখায়, অকল বোলে পনীৰটো ভাল পায়। অকণ পনীৰ বনাবলৈ লৈছোঁ। ঢালি ল'লোঁ। হালধি নিমখখিনি অকণমান ভাজি লওঁ। আদা নহৰু বিলাহী পেষ্ট অকণমান আগতে ভাজি লৈছিলোঁ, সেইখিনি এতিয়া বেছিকৈ নাভাজিলেও হ'ব। হালধি জিৰা জালুক অকণমান দিছোঁ, অকণমান জলকীয়া গুড়ি, অকণমান নিমখ দি গৰম পানী অকণমান দি হৈ গৈছে। ভালকৈ উতল আহিব, পনীৰ তন্দুৰী উতলিলে হৈ গ'ল। অকণমান বাটাৰ দি দিওঁ, ভাল লাগে টেষ্টটো। আজি দাইল ভাজি আৰু এয়া হ'ব। আৰু এতিয়া আজিৰ ভিডিঅ'টো সামৰিছোঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। প্লিজ মাহিৰ ব্লগক ছাপোৰ্ট কৰি যাব। এতিয়া আজিলৈ আহোঁ।